এখন ঘৰুৱাৰ চৰকাৰ বুলি কোনে কাক এতিয়া অসমৰ প্ৰতিজন মানুহৰ ওপৰত মূৰৰ ওপৰত ৪৮,৫৭১ টকা ঋণৰ বোজা। এই ঋণ আপুনি ঋণ লৈ লৈ অসমক ডুবাব। অৰ্থনৈতিক জৰুৰী অৱস্থা অৰ্থাৎ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি কি হয় সেই বিষয়ে প্ৰিয় দৰ্শক আপোনালোক সকলোকে মোৰ এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত। অসম চৰকাৰে ইতিমধ্যে প্ৰতি মাহে ঋণৰ ওপৰত ঋণ লৈ আছে। আজি যদি ১,০০০ কোটি লয়, নেক্সট 10 দিনৰ পিছত তেওঁলোকে ১,২০০ কোটি লয়, নেক্সট 10 দিনৰ পিছত তেওঁলোকে ৫০০ কোটি টকা ঋণ লয়। কিয় এই ঋণ লৈ আছে আৰু এই ঋণ অসমৰ অৰ্থনীতিৰ কাৰণে ভালনে কাল, সেই বিষয়ে আজি আমি এই ভিডিঅ'টোত বিশদভাৱে আলোচনা কৰিম। ইতিমধ্যে বিৰোধী দল সংগঠনসমূহে হওক বা যিসমূহ বিৰোধী দল আছে, ৰাজ্যৰ যিসমূহ দল সংগঠন আছে বা ৰাজ্যৰ যিসকল সমালোচক বা বিশিষ্ট ব্যক্তি আছে বা অৰ্থনীতিবিদ আছে, তেওঁলোকে পেপাৰে পত্ৰই বা নিউজ চেনেলত বা অন্য বিভিন্ন ছ'চিয়েল মিডিয়াত তেওঁলোকে কঠোৰ ভাষাৰে এই ঋণ লোৱা কাৰ্যক সমালোচনা কৰি আহিছে। এই সমালোচনা গ্ৰহণযোগ্য হয়নে বা ই অসমৰ অৰ্থনীতিত এই ঋণ লোৱা প্ৰক্ৰিয়াই অসমৰ অৰ্থনীতিত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে আমি আজি এই ভিডিঅ'টোত বিস্তৃতভাৱে আৰু সহজ ভাষাত পুংখানুপুংখভাৱে আলোচনা কৰিম। সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তেতিয়াহে আপোনালোকে কথাখিনি বুজি পাব। আৰু শেষত মই কিছুমান এনেকুৱা ধৰণৰ তথ্য আপোনালোকৰ ওচৰত লৈ আহিছোঁ, সেই তথ্যখিনি দেখিলে আপোনালোক আচৰিত হৈ যাব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, ঠিক আছে। আজি ১ জুলাই তাৰিখে অসম চৰকাৰে পুনৰ ৯০০ কোটি টকাৰ ঋণৰ প্ৰস্তাৱ ভাৰতীয় ৰিজাৰ্ভ বেংকক দিয়া হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত পুনৰ ৯০০ কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তাৱ দিয়া হৈছে ১ জুলাই তাৰিখে। ইতিমধ্যে মে' মাহত, আগৰ যিটো মাহ আছিলে, মে' মাহত তেওঁলোকে ২৬০০ কোটি টকাৰ তেওঁলোকে ঋণ লৈছে। প্ৰতি মাহে এনেধৰণে ঋণ সংকোচবিহীনভাৱে যি ঋণ লৈ আছে, এই ঋণে অসমৰ অৰ্থনীতিত কেনেধৰণৰ প্ৰভাৱ পেলাব বা টোটেল এতিয়ালৈকে ঋণৰ বোজা হৈছেগৈ ১,৭০,০০০ কোটি টকা। আপুনি যদি এই ১,৭০,০০০ কোটি টকাটো যদি অসমৰ কিমান জনসংখ্যা আছে সেই জনসংখ্যাৰে যদি হৰণ কৰি দিয়া যায়, প্ৰতিজন ব্যক্তিৰ মূৰৰ ওপৰত প্ৰায় ৪৯,০০০ পৰা ৫০,০০০ টকাকৈ ধাৰ হ'ব। মানে প্ৰতিজন ব্যক্তিৰ ভাগত ৪৯,০০০ পৰা ৫০,০০০ টকাকৈ পৰিব। তো এই ঋণে অসমৰ অৰ্থনীতিত কি প্ৰভাৱ পেলাব সেই বিষয়ে আমি আজি বিস্তৃতভাৱে আলোচনা কৰিম। পোনপ্ৰথমতে কথাটো হ'ল কি, এজন অৰ্থনীতিবিদ বা এজন ইকনমিষ্টৰ দৰে বা এজন সমালোচকৰ দৰে আমি কঠোৰ বা কঠিন শব্দবিলাকৰ ব্যৱহাৰ নকৰোঁ। যেনে ধৰক মেক্ৰ' ইকনমিক্স, ইনফ্লেশ্যন, ডিফ্লেশ্যন, তাৰপিছতে ফিস্কেল পলিচি, মনিটাৰী পলিচি, এনেকুৱা ধৰণৰ যিবিলাক কঠিন শব্দ আছে অৰ্থনীতি, কঠিন নহয়, এইবিলাক অৰ্থনীতি টাৰ্মছ হয়। আপুনি যদি অৰ্থনীতি বিজ্ঞান যদি পঢ়ে তেতিয়াহ'লে সেই শব্দসমূহ পাব। আমি সেই শব্দসমূহ ব্যৱহাৰ নকৰোঁ। মই এজন সাধাৰণ ব্যক্তি, আমি সাধাৰণ ভাষাৰে সাধাৰণ শব্দৰে সেই কথাসমূহ বুজিবৰ কাৰণে চেষ্টা কৰিম, ঠিক আছে। তো ভিডিঅ'টো আপোনালোকে চাই থাকক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। এতিয়া কথা হ'ল, আপুনি যদি আজি বেংকত যায়, বেংকত গৈ আপুনি বেংকৰ মেনেজাৰক যদি কয় বোলে ছাৰ মোক এটা লোন লাগে বা মোক অলপমান টকা ধাৰ লাগে, ঋণ লাগে, মই এটা ঋণ ল'ব বিচাৰোঁ, তেতিয়াহ'লে বেংকে আপোনাক পোনপ্ৰথমে কি সোধে? বেংকে আপোনাক পোনপ্ৰথমে সুধিব যে আপোনাৰ উপাৰ্জন কি, আপুনি কি কৰে। আপোনাৰ উপাৰ্জন আপুনি যদি এজন চৰকাৰী চাকৰিয়াল হয়, গভৰ্ণমেণ্ট এমপ্লয়ী হয়, তেতিয়াহ'লে চাব যি বেংকসমূহত যদি আপুনি ঋণ বিচাৰি যায় তেতিয়াহ'লে তেওঁলোকে আপোনালোকক বিনা দ্বিধাই আপোনালোকক একবাৰ চেক কৰি ল'ব আগতে কিবা ঋণ লোৱা হয় আছিল নেকি, নাই, বা তেওঁৰ দৰমহাটো পৰ্যাপ্ত আছেনে নাই। যদি আছে তেতিয়াহ'লে চৰকাৰে আপোনাক ক্ষমা কৰিব, চৰকাৰ নহয়, বেংকে আপোনাক বিনা দ্বিধাই ঋণ দিবৰ কাৰণে সাজু হৈ যায়। কিন্তু আপুনি যদি এজন ব্যৱসায়ী হয়, মই ডাঙৰ ব্যৱসায়ীসকলৰ কথা কোৱা নাই, আপুনি যদি সৰু সুৰা ব্যৱসায়ী হয়, আপোনাৰ এখন হোটেল এখন আছে, আপোনাৰ এখন ফাৰ্ম আছে, আপোনাৰ দুখন গাড়ী আছে, এনেকুৱা ধৰণৰ যদি আছে, এনেকুৱা ধৰণৰ সৰু ব্যৱসায়ী হয় বা আপুনি এজন প্ৰাইভেট এমপ্লয়ী হয়, কম টকাত বা অলপ
বহুত বেছি দৰমহা নহয়, অলপমান টকাত আপুনি ঠিক ঠাক চলি আছে, তেতিয়াহ'লে আপুনি বেংকত যদি লোন এটা বিচাৰি যায়, আপোনাৰ বেংকে কেতিয়াও এপ্ৰুভ নকৰে। বেংকে আপোনাক প্ৰথমতে সোধে আপোনাৰ উপাৰ্জন কি, আপোনাৰ চ'ৰ্চ অফ ইনকাম কি। কাৰণ বেংকৰ মাইণ্ডত ফাৰ্ষ্টে এটা ক্লিক হ'ব যে হয় মই ব্যক্তিজনক 1 লাখ টকা লোন দিম, কিন্তু এই ব্যক্তিজনে 1 লাখ টকাটো উভতাই দিব পাৰিবনে নাই, বা এই ব্যক্তিজনৰ 1 লাখ টকাটো উভতাই লোৱাৰ পদ্ধতি কি কি আছে, তেওঁ কেনেধৰণে পইচাটো তেওঁ দিব। যদি সেইখিনি যদি নিমিলে, পোনপ্ৰথমে তেওঁলোকে নাকচ কৰে। ছেকেণ্ড কথাটো হ'ল কি, আপোনাৰ সেইখিনি যদি গোটেইখিনি হ'ল, তেতিয়াহ'লে আপোনাৰ এটা চিভিল স্ক'ৰ বুলি এটা বস্তু আছে। ৰিজাৰ্ভ বেংকে এটা স্ক'ৰ দিয়ে চিভিল স্ক'ৰ। প্ৰতি 7 পৰা 14 দিনৰ মূৰে মূৰে আপোনাৰ বেংক একাউণ্টটো তেওঁলোকে পৰীক্ষা কৰি থাকে। তেওঁলোকে সেইখিনি পৰীক্ষা কৰি পেলাই তেওঁলোকে এটা স্ক'ৰ দিয়ে, চিভিল স্ক'ৰ বুলি কয় বা ক্ৰেডিট স্ক'ৰ একেটাই কথা। তো ক্ৰেডিট স্ক'ৰ কৰে, চিভিল স্ক'ৰ কৰে। তো সেইটো কিমান হয়, যদি আপোনাৰ চিভিল স্ক'ৰ 7ৰ পৰা তলত আছে, 700ৰ পৰা যদি তলত আছে, তেতিয়াহ'লে আপুনি ঋণ পাবৰ কাৰণে অলপমান কষ্ট কৰিব লগা হয়। যদি 700ৰ ওপৰত আপোনাৰ চিভিল স্ক'ৰ আছে, তেতিয়াহ'লে আপোনাৰ বেংকে ঋণ দিবৰ কাৰণে আগ্ৰহী বা ঋণ দিয়ে তেওঁলোকে। ঠিক আছে, এইটো কথা বুজি পালে বেংকে আপোনাক কিয় ঋণ দিব। বেংকে লোন, মই যদি আজি বেংকত লোন এটা বিচাৰি যাওঁ, বেংকৰ মেনেজাৰে মোক প্ৰথমে ক'ব চ'ৰ্চ অফ ইনকাম কি, আপুনি চাকৰি কৰে নেকি, আপুনি চৰকাৰী চাকৰিয়াল নেকি। চৰকাৰী চাকৰিয়াল যদি হয়, তেতিয়াহ'লে আপোনাৰ সম্ভাৱনা বেছি। যদি চৰকাৰী চাকৰিয়াল নহয়, তেতিয়াহ'লে আপুনি ভাল এজন ব্যৱসায়ী হ'ব লাগিব, অলপ ভাল দামী ব্যৱসায়ী, ভাল টকা পইচা থকা ব্যৱসায়ী হ'ব লাগিব। আপুনি সৰু সুৰা ব্যৱসায়ী হ'লে বা সৰু সুৰা চাকৰিয়াল হ'লে আপুনি বেংকত লোন নাপায়। ক্লিয়াৰ হ'ল বেংকে কিয় লোন দিয়ে বা ঋণ দিয়ে। ছেকেণ্ড কথাটো হ'ল, চৰকাৰক কেতিয়া ঋণ দিয়ে, কি হিচাপৰ ভিত্তিত ঋণ দিয়ে আৰু কোনে ঋণ দিয়ে। আপুনি এজন সাধাৰণ ব্যক্তি হিচাপে আপোনাক লোনটো আপোনাক বেংকে দিব। SBI হওক, পাঞ্জাৱ নেশ্যনেল বেংক হওক বা অন্যান্য HDFC বা যিকোনো বেংক, XYZ যি বেংক আছে, কানাড়া বেংক হওক, সেইসমূহ বেংকে আপোনাক ঋণ দিব। চৰকাৰক ঋণ কোনে দিব, চৰকাৰক ঋণ দিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, RBI চৰকাৰক ঋণ দিয়ে। প্ৰতিখন ৰাজ্য চৰকাৰে RBIৰ ওচৰত ঋণ বিচাৰিব পাৰে। নহ'লে ইণ্টাৰনেশ্যনেল কিছুমান বেংক আছে, ৱৰ্ল্ড বেংক হওক বা অন্যান্য, তেওঁলোকেও ঋণ দিয়ে উন্নয়নৰ কামৰ কাৰণে। তো ৰিজাৰ্ভ বেংকত আপুনি ঋণ বিচাৰে, চৰকাৰে যে ঋণ বিচাৰি যায়, ৰিজাৰ্ভ বেংকৰ ক্ষেত্ৰতো সেই একেখিনি কথাই। ৰিজাৰ্ভ বেংকে সেই চৰকাৰখনক চায় বা সেই ৰাজ্যখনক চায় যে হয় চৰকাৰখনে ঋণ বিচাৰিছে, তেওঁলোকৰ ঋণ ৰিকভাৰী কৰাৰ কেপাচিটি আছেনে নাই, তেওঁলোকৰ GDP কিমান। GDP মানে আপুনি GDP মুঠ ঘৰুৱা উৎপাদন, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, অৰ্থাৎ মুঠ ঘৰুৱা উৎপাদন GDP অসমীয়া অৰ্থটো, অৰ্থাৎ GDP কিমান, তেওঁলোকে কিমান টকা আগতে ঋণ লৈছে, তেওঁলোকৰ ঋণ ৰিকভাৰ কৰা বা ঋণটো উভতাই দিয়াৰ তেওঁলোক কিমান মানে সচেতন, ঋণটো কিমান ভালভাৱে তেওঁলোকে উভতাই দিছে, সেই গোটেইখিনি চৰকাৰ এখনে যেতিয়া ঋণ বিচাৰি যায় সেইটো চায়। তাৰপিছতহে চৰকাৰক বা ৰাজ্য চৰকাৰ এখনক ঋণ দিয়ে। এতিয়া কথাটো হ'ল, তো এজন সাধাৰণ নাগৰিকক যেনেধৰণে ঋণ দিয়া হয়, এখন চৰকাৰকো তেনেধৰণে ৰিজাৰ্ভ বেংকে ঋণ দিয়ে। এতিয়া কথাটো হ'ল, অসমে যে ইমান ঋণ লৈ আছে, আজি যদি 500 কোটি টকা লয়, কাইলৈ 1000 কোটি টকা লয়, পৰহিলৈ 900 কোটি টকা লয়, এনেধৰণে যে ঋণ লৈ আছে, অকল অসমেই নেকি এনেকৈ ঋণ লোৱা, বাকীবোৰ ৰাজ্যৰ ঋণ নলয় নেকি, অকল অসম চৰকাৰে এই ঋণসমূহ লৈ থাকে নেকি, এনেধৰণে বা বাকী ৰাজ্যসমূহে ঋণ নলয় নেকি, বা বাকী ৰাজ্যসমূহৰ অৰ্থনীতি ইমানেই ভাল নাই। তো কথাটো হ'ল কি, বাকী ৰাজ্যসমূহৰ লয়, আটাইতকৈ হায়েষ্ট ঋণ লোৱা ৰাজ্যখন হৈছে ৱেষ্ট বেংগল, তাৰপিছতে আছে পাঞ্জাৱ, ৰাজস্থান, তামিলনাডু, এনেধৰণৰ ৰাজ্যসমূহেও ঋণ লয়। এই ৰাজ্যসমূহেতো বহুত বেছি ঋণ লৈছে। তেওঁলোকৰ যদি GDPৰ পাৰ্চেণ্টেজত, GDPৰ অনুপাতত যিটো ঋণ ল'ব পাৰি, তাত তেওঁলোকে ৰিজাৰ্ভ বেংকে বা কেন্দ্ৰীয় চৰকাৰে এটা নিয়ম কৰি দিছে যে 32% ওপৰত ঋণ ল'ব নালাগে, কিন্তু তেওঁলোকে 35%, 38%, 36% এনেধৰণৰ ঋণ লোৱা ৰাজ্য আছে। তো কথাটো হ'ল, বৰ্তমান আমাৰ যদি GDP চোৱা যায়, মুঠ ঘৰুৱা উৎপাদন চোৱা যায়, তেন্তে ইণ্ডিয়াৰ তৃতীয়খন ফাষ্টেষ্ট GDP মানে গ্ৰয়িং GDP বৃদ্ধি পোৱা, মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি পোৱা ৰাজ্যখন হৈছে অসম। ইণ্ডিয়াৰ ফাষ্টেষ্ট, খুব তীব্ৰতাৰে গৈ আছে, তৃতীয় নম্বৰত আছে অসম। অসমত আপুনি 7.96% তেওঁলোকে প্ৰতি বছৰে গ্ৰ' কৰি আছে। বুজি পালে, মুঠ ঘৰুৱা উৎপাদন মানে কি, আপুনি যদি ইকনমিক্সৰ ভাষাটো বাদ দিয়ে, তেতিয়াহ'লে আপুনি সহজ ভাষাত বুজি লওক যে আপোনাৰ ঘৰত কিমান টকাৰ লেনদেন হৈছে, আপুনি কিমান টকাৰ উপাৰ্জন কৰে বা আপোনাৰ লেনদেন কিমান হৈছে টকাৰটো, আপুনি ঘৰত কিমান কি
ধৰি লওক আপোনাৰ এখন ফাৰ্ম আছে, আপোনাৰ এখন ভাড়া দিয়া গাড়ী আছে, আপোনাৰ কেইটামান হাঁহ ছাগলী পাৰ আছে, তো সেইখিনি গোটেইখিনি মিলাই পেলাই আপোনাৰ মুঠ আপোনাৰ হাতত কিমান টকাৰ লেনদেন আহে, কিমান টকাৰ লেনদেন হয়, সেইটোকে সহজ ভাষাত ক'ব গ'লে GDP বুলি ক'ব পাৰি, মুঠ ঘৰুৱা উৎপাদন। আপোনাৰ ঘৰত কিমান টকাৰ উৎপাদন বা কিমান টকাৰ লেনদেন হয়। ক্লিয়াৰ? কথাটো বুজি পালে? তাৰপিছতে আমি এতিয়া যদি বাজেট চাওঁ, যোৱা বছৰ এইবছৰ যদি বাজেট চাওঁ, বাজেটত কোৱা হৈছে যে 6,43,000 চামথিং আমাৰ GDP হৈছে 6,43,000 চামথিং আমাৰ GDP। আৰু আপোনাক যে মই যে ক'লো যে ৰিজাৰ্ভ বেংকে কেনেকৈ ঋণ দিব, আপোনাৰ ধৰি লওক কথাটো এনেধৰণে বুজি লওক, আপোনাৰ চৰকাৰক মই ধৰি ল'লোঁ 6,50,000 কোটি টকা হৈছে চৰকাৰৰ GDP, চৰকাৰৰ ইমানখিনি টকাৰ ট্ৰানজেকশ্যন, মানে ইমানখিনি টকাৰ তেওঁলোকৰ উৎপাদন হয়, তেওঁলোকৰ ইমানখিনি টকা মানে গোটেই বিত্তীয় বৰ্ষটোত তেওঁলোকে ট্ৰানজেকশ্যন কৰে 6,50,000 টকা। তাৰ পৰা আপোনাক ৰিজাৰ্ভ বেংকে নিয়ম কৈছে যে, বা কেন্দ্ৰীয় চৰকাৰে কৈছে যে 32% তুমি ইয়াৰ ওপৰত ঋণ ল'বা। 6,50,000 টকাত তুমি 30 ভিতৰত তুমি 32%হে ঋণ ল'ব পাৰা। কিন্তু আমাৰ অসমে বৰ্তমান 25%হে ঋণ লৈছে। সেইটো এটা ভাল কথা। 6,50,000 টকাত 32% ঋণ ল'ব পাৰে যদিও অসমত এতিয়া ঋণৰ যিটো পাৰ্চেণ্টেজ যদি দেখা যায় 25 to 28%, যদি ভুল নহয় মই, তেন্তে 25 to 28% টকা ঋণ লোৱা হ'ব। 25 to 28% মানে আপুনি যদি 32% যদি চায়, মই এইটো যদি অংকটো কৰি দেখাওঁ সহজ ভাষাত, 6,50,000 টকাৰ যদি 10% চাওঁ, তেতিয়াহ'লে আপোনাৰ হ'ব 65,000 টকা, 65,000 কোটি টকা। 10% 65,000 কোটি টকা। 30% আপুনি তিনি এটা পূৰণ কৰি দিয়ক, 3 0 0 3 0 3 0 5 3 15 5 1 6 18 19, মানে 1,95,000, মানে ধৰি লওক 2 লাখ, প্ৰায় 2 লাখ কোটি টকা আপুনি ঋণ ল'ব পাৰে। কিন্তু আমাৰ অসম চৰকাৰে যিহেতু 25ৰ পৰা 28% ঋণ লৈছে, অৰ্থাৎ 1,70,000 ঋণ এতিয়ালৈকে চৰকাৰে লৈছে। এইখিনি ঋণ যদি GDP হিচাপত যদি চোৱা যায়, আপোনাৰ টকাৰ লেনদেন হোৱাৰ হিচাপত যদি চোৱা যায়, তেতিয়াহ'লে আপুনি আৰু 30,000 টকা এটা ঋণ ল'ব পৰা হৈ আছে। আৰু কথাটো হ'ল কি, বহুতে এইটো হুলস্থুল কৰি থাকে যে ঋণ ল'লে মানুহৰ মূৰৰ ওপৰত ইমান টকাৰ ধাৰ লাগিল, ইমান হ'ল, অমুক হ'ল, তমুক হ'ল। সেইটো কথা মেইন নহয়। বেংকে আপোনাক ঋণ কেতিয়া দিব? আপুনি যাওকচোন আজি বেংকলৈ, আপোনাৰ বেংকে আপোনাক মুখখন চাই পেলাই ঋণ দিব নেকি? কেতিয়াও মুখখন চাই ঋণ নিদিয়ে। আপোনাৰ বেংক একাউণ্ট চাব, আপোনাৰ ইনকাম, চ'ৰ্চ অফ ইনকাম কিমান হয়, আপুনি কিমান টকাৰ লেনদেন কৰে বা কিমান টকাৰ আপোনাৰ মাহিলী উপাৰ্জন কিমান টকা হয়, আপোনাৰ চিভিল স্ক'ৰ কি হয়, সেইখিনিৰ ওপৰত ভিত্তি কৰিহে ঋণ দিব। ঠিক সেইদৰে চৰকাৰকো সেইদৰে ভিত্তি কৰি চৰকাৰখনে কিমান টকাৰ উৎপাদন কৰি, কিমান টকাৰ তেওঁলোকৰ উৎপাদন হয় বা কিমান টকা তেওঁলোকে ট্ৰানজেকশ্যন কৰে, তাৰ ওপৰত ভিত্তি কৰি পেলাই সেই পাৰ্চেণ্টেজটোৰ ওপৰত ঋণ দিব। মই এতিয়া এইটো কথা ক'বলৈ যোৱা নাই যে আৰু ঋণ লওক, মই সেইটো কথা ক'বলৈ যোৱা নাই, মই জাষ্ট মেথছটো অৰ্থাৎ অংকটো আপোনালোকক শুদ্ধভাৱে দেখুৱাই দিছোঁ। মই কাৰো পক্ষ লৈ পেলাই এই কথাখিনি কৈ থকা নাই। ছেকেণ্ড কথাটো হ'ল কি, এই 6,50,000 যিটো আমাৰ GDP কথা ক'লোঁ, আপোনালোকে এতিয়া অংকটো কৰি দেখালোঁ। আমাৰ ঋণৰ অনুপাতটো দেখালোঁ, 25ৰ পৰা 28% ঋণ লৈছে চৰকাৰে। তাৰ লগতে হিমন্ত বিশ্ব শৰ্মাই এটা বিধানসভাত এটা তেওঁ কৈছে যে তেওঁলোক 17টা কিমান ৰাজহুৱা খণ্ডৰ উদ্যোগ লাভৱান হৈ আছে। 17টা, আৰু একচুৱেলি হয়, যিসমূহ উদ্যোগ আছে বৰ্তমান লাভৰ মুখ দেখা পাইছে। আগতে APDCL লোকচানতে আছিলে, এতিয়া APDCL লাভৱান হ'বলৈ সক্ষম হৈছে। APDCL এতিয়া ঘাটি নহয়, APDCL এতিয়া লাভ হয়। ঠিক আছে, সেইখিনি কথা বুজি পালে, ঋণ কিয় হয়, কি কথা, মই গোটেইখিনি বুজালোঁ। তাৰপিছতে আমি এতিয়া ডিছকাছ কৰিম ঋণ লোৱাটো ভাল নে বেয়া। ঋণ লোৱাটো ভাল নে বেয়া, এই কথাটো আমি আজি এতিয়া ডিছকাছ কৰিম। চাওক, আপুনি বেংকৰ পৰা এটা কথা ক'লোঁ, আপোনাৰ মই GDP অংকটো আৰু এবাৰ আপোনালোকক কৰি দেখালোঁ। আপোনাৰ ইনকাম হৈছে 1 লাখ টকা, আপোনাৰ ইনকাম ধৰি লওক 1 লাখ টকা, বেংকে আপোনাক দিব আপোনাক নিয়ম মানি দিয়া হৈছে যে 32%হে দিব পাৰিম। 32% মানে আপুনি 32,000 টকা আপুনি ঋণ ল'ব পাৰিব। কিন্তু চৰকাৰে কিমান হৈ আছে, 25ৰ পৰা 28%,
অৰ্থাৎ চৰকাৰে 25,000 পৰা 28,000 টকাহে ঋণ লৈ আছে। বুজি পালে? এইটো হৈছে চিম্পল মেথছটো। এতিয়া কথা হ'ল এতিয়া ঋণ সোপা যে লৈ আছে, ঋণ সোপা লোৱাটো ভাল নে বেয়া? ঋণ লোৱাটো ভাল। আপুনিও যদি ঋণ লয় বা ময়ো যদি লোন এটা লওঁ, সেই লোনটো লৈ পেলাই আমি কিবা এছেট ক্ৰিয়েট কৰিব লাগিব। এছেট মানে আমি কিবা সম্পত্তি ক্ৰিয়েট কৰিব লাগিব। আপুনি লোন এটা লৈছে, লোনটো লৈ পেলাই আপুনি এটা ব্যৱসায় আৰম্ভ কৰিছে। তাৰ ফলত কি হ'ব, সেই লোনৰ পইচাটো আপুনি এটা পইচা অহাৰ এনেকুৱা এটা কামত খটালে নে নাই? আপুনি এটা পইচা অহাৰ কামত পইচাটো খটালে, ফলত তাৰ পৰা পইচাটো ৰিটাৰ্ণ হ'ব। কিন্তু তাকে নকৰি পেলাই আপুনি যদি পইচাখিনি খাই বৈ উৰাই দিয়ে, ভাতে মাছে মাংসই যদি আপুনি খাই বৈ উৰাই দিয়ে, তাৰ পৰা জানো পইচা আহিব? বা বেলেগক কাৰোবাক ধাৰ আছিলে, ধাৰ মাৰি দিলে, ক'ৰবাত দিব লগা আছিলে, পইচা ধাৰ লাগি আছিলে, সেইখিনিও ধাৰ মাৰি দিলে। তাৰ ফলত কি হ'ব, আপোনাৰ তাৰ পৰাতো পইচা নাহিব, ফলত আপুনি নিজৰ পকেটৰ পৰা পইচা দি থাকিব লাগিব। ঠিক সেইদৰে চৰকাৰে ঋণ লৈছে, ভাল কথা। 1,000 লৈ 10,000 লৈ ঋণ ল'ব পাৰে। কিন্তু এই পইচাটো তেওঁলোকে কি কামত খটুৱাইছে? তেওঁলোকে ৰাস্তা ঘাট নিৰ্মাণৰ কামত খটুৱাইছে, তেওঁলোকে দলং নিৰ্মাণৰ কামত খটুৱাইছে নে তেওঁলোকে পৰ্যটনৰ কোনো ক্ষেত্ৰ উন্নতি কৰাৰ ক্ষেত্ৰত খটুৱাইছে, তেওঁলোকে কোনো উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰত খটুৱাইছে, নে তেওঁলোকে কোনো ধৰণৰ এনেকুৱা এছেট য'ত পইচাটো ইনভেষ্ট কৰাৰ পিছত 2 বছৰৰ পিছত 5 বছৰৰ পিছত তাৰ পৰা পইচা অহাৰ ৰেভিনিউ জেনেৰেট হ'ব, তাৰ পৰা পইচা আহিব, তেনেকুৱা কামত খটুৱাইছে? নে সেই পইচাটো নি পেলাই অৰুণোদয়, হিতাধিকাৰী, যিসমূহ ফ্ৰী চৰকাৰৰ স্কিম আছে, চৰকাৰে যিসমূহ হিতাধিকাৰী স্কিম আছে, সেই পইচাটো নি পেলাই তাত দি দিছেগৈ যে সেই ঋণ লোৱা পইচা দি সেই হিতাধিকাৰীসকলক বা এনেকুৱা ধৰণৰ যিবিলাক য'ৰ পৰা পইচাৰ ৰেভিনিউ জেনেৰেট নহয়, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে পইচাখিনি খটুৱাইছে। সেইটোহে গুৰুত্বপূৰ্ণ কথা। যদি সেই পইচাটো নি পেলাই তেনেকুৱা কামত খটুৱাইছে, তেতিয়াহ'লে সেইটো অসমৰ অৰ্থনীতিৰ কাৰণে ভাল কথা নহয় বা উপযুক্ত কথা নহয়। এই অৰ্থনৈতিক এই অসমৰ অৰ্থনৈতিক গাপডাল লাহে লাহে এনেধৰণে তললৈ আহিব। যদি চৰকাৰে এই পইচাখিনি লৈ কোনো উদ্যোগ খণ্ডত বা কোনো পৰ্যটন খণ্ডত বা কোনো ৰাস্তা ঘাট নিৰ্মাণৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত যদি পইচাটো খটুৱাইছে, তেতিয়াহ'লে তাৰ পৰা তেওঁলোকে কৰ পাব, তেওঁলোকে তাৰ পৰা টেক্স পাব। সেই টেক্সৰ যোগেদি তেওঁলোকৰ অৰ্থনৈতিকভাৱে উন্নতি হ'ব, তেওঁলোকৰ অৰ্থনীতিৰ গ্ৰাফডাল ওপৰলৈ যাব, মানে অৰ্থনীতি লাহে লাহে উন্নতিৰ ওপৰত গৈ থাকিব আৰু উন্নতিৰ দিশত আগুৱাই গৈ থাকিব। যদি সেই পইচাখিনি আনি পেলাই আপুনি বা চৰকাৰে মই যদি সেই বেংকৰ পৰা ঋণখিনি আনি পেলাই মই বেলেগক দি দিছোঁ, এইটো পইচা তহঁতক দিছোঁ, বা এইটো পইচা মই খাইছোঁ ভালকৈ, পিন্ধিছোঁ ভালকৈ, য'ত নেকি মোৰ পইচাটো চ'ৰ্চ অফ ইনকাম, মানে সেই পইচাটো আনি পেলাই যিহেতু এইটো মই লোন লৈছোঁ, লোনটো লৈ পেলাই মই এনেকুৱা এটা চ'ৰ্চত লগাব লাগে যাতে মই সেইটোৰ পৰা মোৰ পইচা ৰিটাৰ্ণ আহে। মই ইনভেষ্ট কৰিব লাগে, মই ইনভেষ্ট কৰা নাই, মই পইচাখিনি বিলাসিতা কৰি পেলাই উৰাই দিছোঁ, তেতিয়াহ'লে মই সেইখিনি ঋণখিনিতো মোৰ মূৰৰ ওপৰত বোজা হৈ থাকিব। ঠিক সেইদৰে চৰকাৰে যদি সেই পইচাখিনি তেনেধৰণে উদ্যোগিক খণ্ডত হওক, পৰ্যটন খণ্ডত হওক বা ৰাস্তা ঘাট দলং নিৰ্মাণ কৰে, তাৰ পৰা চৰকাৰে টেক্স পাব, টেক্স পাই পেলাই ৰেভিনিউ জেনেৰেট হ'ব। সেই ৰেভিনিউ জেনেৰেট হ'লে তেওঁলোকে সেই ঋণটো ধাৰ মাৰিব পাৰিব, লগতে অসমৰ বা ৰাজ্যখনৰ উন্নতি হ'ব। যদি তাকে নকৰি হিতাধিকাৰীক পইচা দিছে, অৰুণোদয় স্কীমত নি পইচা সোমাই দিছে, ক'ৰবাত লাখপতি বাইদেউৰ গৈ পেলাই পইচা সোমাই দিছে, তেতিয়াহ'লে সেইখিনি কেতিয়াও উপযুক্ত নহয়, সেইখিনিয়ে অসমৰ অৰ্থনীতিত কেতিয়াও পজিটিভ ধনাত্মক প্ৰভাৱ নেপেলায়। ঠিক আছে, আৰু এটা কথা, এইটো কথা আপোনালোকে জানি থওক যে ফ্ৰীতে পোৱা বস্তুৱেদি আপোনাৰ জীৱনত কেতিয়াও উন্নতি নানে, সেইটো কথা মনত ৰাখক। ফ্ৰীতে কেতিয়াও কোনো বস্তু ফ্ৰীতে পালে মানুহৰ জীৱনত কেতিয়াও উন্নতি নহয়। আজি অসমৰ যিসমূহ পথাৰ আছে, অসমৰ খেতি পথাৰসমূহ শ্ৰম কৰিছে, অসমৰ খেতি পথাৰসমূহত ঘাঁহ গজিছে, বন গজিছে, অসমৰ পথাৰসমূহত খেতিৰ নামত এটা ডাঙৰ শূন্য। আগতে অসমীয়া মানুহে খেতি কৰিছিলে, বাৰিষা অহাৰ লগে লগে ধান খেতি কৰিছিলে বা অন্য শাক পাচলি, ঘৰতে আপুনি অন্য শাক পাচলি খেতি দেখিব পাৰিছিলে। আজিকালি অসমীয়া মানুহ এলেহুৱা হ'ল, অসমীয়া মানুহক ভাবিছে চৰকাৰে পইচা দিব মোক, প্ৰতিমাহে মোৰ ইমান টকা সোমাব, মই সেই পইচা দিয়ে চলিম, ঘৰতে বহিছে আৰামত খাইছে। সেইটো কৰিছে যদি আপোনাৰ নিজৰ জীৱনৰে ধ্বংস কৰি আছে, আপুনি অসমখনৰ ধ্বংস কৰি আছে। আপুনি অসমৰটো বাদেই দিয়ক, আপোনাৰ নিজৰ জীৱনৰ কাৰণে সেইখিনি একো আপুনি ভাল কাম কৰা নাই। আপুনি
যদি ফ্ৰীতে কিবা পোৱাৰ আশা কৰি আছে, কষ্ট কৰি পেলাই আপুনি যিটো পাইছে বা কষ্ট কৰি আপুনি যিখিনি পাব সেইখিনি আপোনাৰ জীৱনত সদায় উন্নতি কৰিব। বেলেগৰ ওপৰত আশা কৰি বেলেগৰ পৰা বেলেগে পইচা দিব বুলি ভাবি এনেধৰণৰ কথাসমূহ যদি ভাবে বা এই কথাবিলাকে যদি আপুনি উপযুক্ত বুলি ভাবিছে, তেতিয়াহ'লে সেইটো আপোনাৰ জীৱনৰ কাৰণে এটা ভুল সিদ্ধান্ত আৰু এইটো এটা আপুনি ভুল কথা ভাবিছে। সেইকাৰণে ওপৰৰ ওপৰতে বেলেগৰ পৰা পোৱা পইচা বা বেলেগৰ দিয়া পইচালৈ আশা নকৰি নিজে কষ্ট কৰি নিজৰ কামখিনি কৰিবৰ কাৰণে অসমীয়া জাতিটো তেতিয়াহে সবল হ'ব, যেতিয়া অসমীয়া জাতিয়ে নিজে নিজৰ কাম কৰিবলৈ ল'ব, নিজে নিজৰ যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি নিজে তৈয়াৰ কৰি ল'বৰ কাৰণে চেষ্টা কৰিব। বেলেগৰ ওপৰত যদি আশা কৰি থাকে, তেতিয়াহ'লে অসমীয়া জাতিটো লাহে লাহে এটা সময়ত এতিয়াতো বহুখিনি দুৰ্বল হৈ গৈছে আৰু দুৰ্বল হৈ নাইকিয়া হ'বলৈ বেছি দিন নালাগে। সেইখিনিয়ে আছিলে মূল কথা। ঋণ লোৱাটো কিমান উপযুক্ত, চৰকাৰে ঋণ লৈ কি কৰিছে, মই এইটো নকওঁ যে চৰকাৰে ঋণ লৈ ভাল কৰিছে বা চৰকাৰে ঋণ লৈ বেয়া কৰিছে। ঋণ লোৱাটো ভাল নে বেয়া, ঋণটো কেনেকৈ ক'ৰ পৰা পোৱা যায়, লোন কেনেকৈ ল'ব পাৰি আৰু সেই লোন কি কামত খটালে ভাল, কি কামত খটালে বেয়া, সেইখিনি এটা আজি ডিছকাছ কৰিলোঁ। তো এনেকুৱা ধৰণৰ যদি ইনফৰ্মেটিভ, এনেকুৱা ধৰণৰ যদি আপুনি জানিবলগীয়া কথা যদি জানি থাকিব বিচাৰে, তেতিয়াহ'লে মোৰ এই চেনেলটো জনমত চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াতে অসমৰ যিসমূহ পলিটিকেল এফেয়াৰ্ছ আছে, কাৰেণ্ট যিবিলাক ইছ্যু আছে বা অন্যান্য যিসমূহ অসমৰ বাংলাদেশীৰ সমস্যা হওক, বানপানীৰ সমস্যা হওক বা প্ৰব্ৰজনৰ সমস্যা হওক বা অন্যান্য সমস্যাসমূহৰ বিষয়ে যদি আপুনি জানি থাকিব বিচাৰে, আপডেটেড হৈ থাকিব বিচাৰে, তথ্য সহকাৰে যদি সেইখিনি বিচাৰে, তেতিয়াহ'লে মই এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। মই সদায় আপোনালোকৰ কাৰণে সেই তথ্যখিনি যোগান ধৰিবৰ কাৰণে চেষ্টা কৰিম, যিখিনি হৈছে নিৰপেক্ষ আৰু যিখিনি সঁচা কথা। এনেই সাজি কিছুমান কথা কৈ নাথাকোঁ, যিখিনি সঁচা কথা, যিখিনি বাস্তৱ সত্য, সেইখিনি কথাহে আপোনালোকৰ ওচৰত লৈ আহিম। তো ভিডিঅ'টো যদি এতিয়ালৈকে চাই আছে, তেন্তে বহুত বহুত ধন্যবাদ। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, থেংক ইউ।